সেইপিনে সৰকি বেৰেদি বগাই ভিতৰত সোমাল আৰু লাহেকৈ দুৱাৰ মেলি ৰজাৰ ঘৰত ৰাণীৰ অলংকাৰ চুৰ কৰি আনিবলৈ মন কৰি সিন্ধি দিলেগৈ। তলত ওলালগৈ। বাপেক পুতেক দুয়ো পালেঙৰ তলৰ পৰা চাই দেখিলে যে চোৰৰ পুতেকে বাপেকৰ মূৰটো কাটি আনি মাকক সকলো বৃত্তান্ত ক'লে। এনেতে পুতেক পিছলি পৰিল আৰু গাখীৰ গুড়ৰ কলহ দুটা ভাঙিল, তলত জুই জ্বলাই দিলে। যেতিয়াৰ সাধু লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বৰ চোৰ। কোনো এখন দেশত কেইটামান চোৰ আছিল। সিহঁতৰ ভিতৰত এটা সকলোতকৈ অঘাইতং চোৰ আছিল। সেই চোৰটোক তাৰ লগৰীয়া সৰু আন চোৰে বৰ চোৰ বুলি মাতিছিল। তাৰ এটা পুতেক আছিল। সিও সেই বিদ্যাত বাপেকৰ সমনীয়া হৈছিল। বাপেকে এদিন ভাবিলে, মই মৰিলে মোৰ পুৱে মোৰ নাম ৰাখিব পাৰিব নে নোৱাৰে এই কথাৰ প্ৰমাণ চাবলগীয়া হ'ল। ইয়াকে ভাবি এদিন সি পুতেকক ওচৰলৈ মাতি আনি সুধিলে, বোপাই, মোৰ আজিকালিলৈ আয়ুস টুটি আহিবলৈ ধৰিছে। পাছে তই জানো মোৰ পো বুলি চিনাকি দিব পাৰিবি আৰু বংশৰ নাম ৰাখিব পাৰিবি? এই বুলি সোধাত পুতেকে উত্তৰ দিলে, পিতাই, তুমি মোক তুলি তালি ডাঙৰ দীঘল কৰিছা। যেতিয়া তোমাৰ বিদ্যা মই ৰাখিবই লাগিব, নহ'লে তোমাৰ নামো নুমাব আৰু মোকো লোকে হাঁহিব। এই কথা শুনি বাপেকে ৰং পাই ক'লে, মোৰ বোপাই, তই মোৰ নাম ৰাখিবি বুলি মই আশা কৰিছো, কিন্তু তেনেহ'লে তই এটা মহলত উঠিব লাগিব, তেহে মোৰ মনৰ সুকুৰি যাব। এদিন বাপেকে পুতেকৰ ইমতাহান পাতি ৰাতি তাৰ ঘৰৰ সকলো লোটা বাতিবোৰ পানী ভৰাই পুতেকক বাহিৰত উলিয়াই থৈ দুৱাৰ ঘৰ মাৰি শুই থাকিল। ৰাতি দুপৰ হলত পুতেকে চুৰ কৰিবলৈ সাজু হ'ল। সি ঘৰৰ কেউপিনে চাই দেখিলে যে সিন্ধি দিয়াৰ বাহিৰে আন উপায় নাই। সিন্ধি দিলেও বাপেক নিজেই চোৰ, গতিকে বাপেকে সাৰ পালে তাৰ পলাবলৈ টান হ'ব। ইয়াকে ভাবি সি আন এটা উপায় চিন্তি ওচৰৰ হাবিৰ পৰা কেইডালমান দীঘল নল আনিলে। নলকেইডাল লৈ লাহেকৈ সি ছালৰ ওপৰত উঠিল আৰু য'ত লোটা বাতিবিলাক আছিল ঠিক সেইপিনে এটি সৰু বিন্ধা কৰি সেই বিন্ধাটোৱেদি লোটা কলহৰ পানীবিলাক নলেৰে শুহি আনিলে। শেষত বাপেকে সিমানতো সাৰ নোপোৱা দেখি বিন্ধাটো ডাঙৰ কৰি সেইপিনে সৰকি বেৰেদি বগাই ভিতৰত সোমাল আৰু লাহেকৈ দুৱাৰ মেলি লৈ লৰালৰিকৈ লোটা কলহবোৰ বাহিৰলৈ উলিয়ালে। সিমানতো বাপেকে সাৰ নোপোৱা যেন দেখি সি এডাল ৰছী আনি বাপেকক হাতে ভৰিয়ে বান্ধিলে আৰু এনেভাৱে বাহিৰলৈ দাঙি আনিলে যে বুঢ়াই পাতিত শুয়ে আছে নে কি কৰিছে গমকে ধৰিব নোৱাৰিলে। যেতিয়া সি বুঢ়াক মাটিত থলেহি তেতিয়াহে বুঢ়াই সাৰ পালে আৰু পুতেকক নথৈ সলাগি বস্তুবিলাক ভিতৰত সোমাই শুই থাকিল। এইদৰে বাপেক পুতেকে নিজ বৃত্তি চলাই মেলি অনেক দিন আছে। এদিন বাপেক পুতেকে দুয়ো ৰজাৰ ঘৰত ৰাণীৰ অলংকাৰ চুৰ কৰি আনিবলৈ মন কৰি সিন্ধি দিলেগৈ। বহু আঁতৰৰ পৰা সিহঁতে সিন্ধিটো লৰালৰিকৈ খান্দি নি ৰাণী শুই থকাৰ পালেঙৰ তলত ওলালগৈ। বাপেক পুতেক দুয়ো পালেঙৰ তলৰ পৰা চাই দেখিলে যে বেটী দুজনীৰ টোপনি আহিছে। চাকিটো তেল নাইকিয়া হৈ নুমাব লগা হৈছে। ইফালে ৰাণীও টোপনিত ঘোৰ ঘূৰাব লাগিছে আৰু কোনো পালি পহৰীয়াও নাই। এনেতে বাপেকে পালেঙৰ তলৰ পৰা ওলাই ৰাণীৰ গা অলংকাৰবিলাক সুলুকাই আনি পুতেকৰ হাতত দিলে, কিন্তু ডিঙিৰ হাড়ডাল থাকি গ'ল। সেই দেখি পিছৰবাৰ সেই হাড়ডাল আনিবলৈ গৈ সি ৰাণীৰ ডিঙিত হাত দিওঁতে ৰাণীয়ে সাৰ পাই কোন কোন বুলি উঠিল। এনেতে চোৰক মোৰে পালে।
পালি পহৰীয়াও জাপ মাৰি একে খেদাতে তাৰ ওচৰ পালেহি। বুঢ়া হাৰিবৰ উপক্ৰম কৰি সিন্ধিত সোমাওঁতেই তাৰ ঠেংটোত সিহঁতে ধৰি পেলালে। যেতিয়া সিহঁতে তাৰ ঠেঙত ধৰিলে বুলি পুতেকে গম পালে, তেতিয়া পুতেকে বহু ভাবি চিন্তি বাপেকৰ মূৰটো কাটি লৈ গুচি গ'ল। ৰজাৰ মানুহে বুঢ়াক টানি আনি চাই দেখে তাৰ মূৰটো নাই, কেৱল গাডোখৰহে আছে। সেইবাবে চোৰটো কোন আছিল ঠিক কৰা টান হ'ল। সেই মুহূৰ্ততে ৰজাক সকলো বৃত্তান্ত জনোৱা হ'ল। ৰজাই তেতিয়াই তেওঁৰ কটোৱালহঁতক মাতি আনি পাচিলে যে, তহঁত দিহা দিহি যা, ক'ত মানুহে কান্দে, ক'ত মানুহে খৰি দিয়ে তাৰ ভুল। য'তে মানুহে খৰি দিয়া বা য'তে মানুহে কন্দা শুন, তাৰ পৰা সিহঁতক মোৰ গুৰিলৈ ধৰি আনিবি। ৰজাৰ কথা শুনি কটোৱালবোৰ দিহা দিহি গ'ল। ফালে বৰচোৰৰ পুতেকে বাপেকৰ মূৰটো কাটি আনি মাকক সকলো বৃত্তান্ত ক'লে। মাকে সেই কথা শুনি কান্দিবলৈ ৰাউচি ধৰোঁতে পুতেকে মাকৰ ভৰিত দীঘল দি পৰি ক'বলৈ ধৰিলে, হাই, এতিয়া মই পিতৃবধী। তুমি যদি চিঞৰি চিঞৰি কান্দা, তেনেহলে ৰজাৰ মানুহে শুনি লৰি আহিব আৰু মোক নথৈ শাস্তি কৰি মাৰিব। তুমি অলপ শান্ত হোৱাচোন মা। সেই কথা শুনি মাকে কোনোমতে কান্দোন সামৰি থাকিল আৰু পুতেকক, বোপাই, মোৰ অন্তৰত ইমান বেজাৰ লাগিছে যে যদি মই কিছু সময় নেকান্দো তেন্তে মই থিৰেৰে থাকিবই নোৱাৰো। পুতেকে মাকক বুজাই ক'লে যে কান্দিবৰ অনেক আছে মা, আৰু যদি কান্দিবই লাগে দেখা শুনাকৈ কন্দাই ভাল। এইদৰে দুয়োৰে বেজাৰ দুয়োতে থৈ পিছদিনা পুৱা মাকে এযোৰ গাখীৰ গুড়, একঠামান চকুৱা চাউল লৈ ভাৰখন পাতি আগতে পুতেকৰ কান্ধত ভাৰখন দি পাছে পাছে ছোৱালী খুজিবলৈ ওলাই যোৱাৰ চলেৰে যাবলৈ ধৰিলে। এনেতে পুতেক পিছলি পৰিল আৰু গাখীৰ গুড়ৰ কলহ দুটা ভাঙিল। মাকে সেইবাবে পুতেকক মাৰিলে আৰু ইয়াকে চেলু লৈ দুয়ো হুৰা হুৰে কান্দিবলৈ ধৰিলে। এইফালে ৰজাৰ কটোৱালে কান্দোন শুনি আহি কন্দাৰ কাৰণ সোধাত জানিব পাৰিলে যে কোনো মানুহ মৰাৰ কাৰণে সিহঁতে কন্দা নাই। সিহঁত দুখীয়া মানুহ, গাখীৰ আৰু গুড়ৰ কলহ ভঙা কাৰণেহে সিহঁতে কান্দিছে। সেই দেখি কটোৱালহঁতৰ মৰম লাগি মাক পুতেকক কৰি দুৱৰা দি থৈ গুচি গ'ল। পাছদিনা তিলনি পৰিল, কিন্তু বাপেকক তেতিয়ালৈকে খৰি দিয়া নহ'ল। পুতেক বিবুদ্ধি, খৰি দিবও নোৱাৰি, ৰজাৰ কটোৱালে ধৰিব। ইয়াকে ভাবি চিন্তি সি বুদ্ধি উলিয়ালে যে খৰি দিয়াৰ লগে লগে পিণ্ডৰো দিহা কৰিব লাগে। ইয়াকে ভাবি সি হাবিৰ মাজলৈ বাপেকৰ মূৰটো লৈ গ'ল। বহুত কাঠৰ তলত মূৰটো থলে আৰু ওপৰত দুটা চৰুত মগুমা জৱা চাউল দি তলত জুই জ্বলাই দিলে। যেতিয়া মূৰত জুই লাগিলগৈ, মানুহে পোৰাৰ গোন্ধ পাই চাৰিওপিনে ওলাই গ'ল। গোন্ধ পাই কোতোৱালহঁত লৰি আহিল। আহি সিহঁতে দেখিলে যে তাত মানুহ পোৰা নাই। এক সন্যাসীয়ে গাত ছাই সানি ভাং হুপি জুইৰ ওচৰতে বহি আছে। সিহঁতে সন্যাসীক ভক্তিভাৱে সেৱা কৰিলে। সন্যাসীয়েও সিহঁতক অভয় দি ওচৰলৈ মাতিলে আৰু ভাং খুৱাই ভোল নিয়াই প্ৰসাদ খাবলৈ দিলে। যেতিয়া বাপেকৰ মূৰটো পোৰা শেষ হ'ল, তেতিয়া সিহঁতক সন্যাসীয়ে সেই ভাতকে খুৱাই পঠিয়াই দিলে। ইয়াৰ পিছত পুতেকে
ঘৰলৈ গুচি আহি মাকৰ আগত সকলো বৃত্তান্ত ভাঙি ক'লে। মাকৰ আনন্দত মিলিল। আকৌ কেইদিনমানৰ পিছত বাপেকৰ কাজৰ সময় হ'লহি। তাৰ নিমিত্তে সি সকলো দিহা পোহা কৰিলে আৰু মাহৰ শেষত ৰাতি কাজ পাতিবলৈ ঠিক কৰিলে। কিয়নো ৰজাৰ পুৰোহিতজন কুকুৰীকণা। সি কাজৰ দিনা ৰাতি গৈ বামুণক কান্ধত লৈ আহিলগৈ। বামুণৰ ঘৰৰ পৰা বৰচোৰৰ ঘৰলৈ আহোঁতে এখন সৰু নৈ আৰু এটা গড় পাৰ হ'ব লাগে। সি সেই নৈ আৰু গড় দুয়োটাকে বামুণক 7 বাৰকৈ পাৰ কৰালে আৰু তাৰ 7টা নাম বামুণৰ আগত ক'লে। তাৰ পিছত ঘৰ পাই সি বামুণৰ হতুৱাই কাজ কৰাই বৰণত ৰজাঘৰীয়া অলংকাৰবোৰ দি বামুণক আকৌ কান্ধত কৈ আনি ৰজাৰ বৰচৰাতে বহুৱাই থৈ গুচি গ'ল। পিছদিনা ৰাতিপুৱাই আকৌ সি বৰচৰাৰ এচুকত পেট পেলাই পৰি থাকিলগৈ। ৰাতিপুৱা ৰজাৰ মানুহবিলাক উঠি দেখে যে প্ৰেনিয়া ৰজাঘৰীয়া অলংকাৰবোৰ পিন্ধি ৰজাৰ চৰাত বহি। এই খবৰ গৈ ৰজাৰ কাণত পৰিলগৈ। ৰজা লৰালৰিকৈ আহি দেখে যে কথাষাৰ সঁচা। পুৰোহিতে ৰজাৰ আগত ক'লে যে তেওঁক হেনো ৰাতি সেইদৰে তাত বহুৱাই থৈছে। তেওঁ হেনো একোৱেই নাজানে। ৰজাই ঘাই বিষয়াসকলৰ সৈতে মেলত বহিল। শেষত কোনোমতে চোৰ উলিয়াবৰ বুদ্ধি নাপাই ৰজাই চোৰক ধন্যবাদ দিবলগীয়াত পৰিল। তেতিয়া ৰজাই ক'লে যে যদি মই এই চোৰটোক পাওঁ তেন্তে সত্যে সত্যে কৈছো তাক মোৰ ডেকা মন্ত্ৰী পাতিম। এই কথা শুনি বৰচোৰৰ পুতেকে লাহেকৈ গা উলিয়াই দীঘল দি স্বৰ্গদেউ কাটক বা মাৰক, ময়ে সেই চোৰ। পাত্ৰ মন্ত্ৰী সকলো আচৰিত। ৰজাইও অবাক হ'ল। এতিয়া আৰু কি কৰিব? প্ৰতিজ্ঞা কৰিলে যেতিয়া তাক ডেকা মন্ত্ৰী পাতিবলগীয়া হ'ল। আজু সঁচাকৈ বৰ ধুনীয়া লাগিল ন সাধুটো চাই? হয় পিংকি, এই বৰচোৰ সাধুটো চাই বহুত ধুনীয়া লাগিল। আৰু এই আছামিজ কাহিনী ইউটিউব চেনেলটোত এনেকুৱা বহুত ধুনীয়া ধুনীয়া সাধু বনাই থোৱা আছে, চাই বৰ ভাল লাগে দেই। কি পোনাহাত গছৰ তলত বহি কি কৈ আছা তোমালোকে? এই আবেলি পৰত তোমালোকে টোপনি মাৰিব লাগে, তেতিয়াহে ৰাতি ভালকৈ পঢ়িব পাৰিবা। নহ'লে পঢ়াৰ সময়তে তোমালোকৰ টোপনি আহিব। আইতা, আজি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বৰচোৰ সাধুটো চালোঁ আছামিজ কাহিনী ইউটিউব চেনেলটোত। বৰ ভাল লাগিল চাই। আজি আইতা গধূলি কিন্তু লক্ষ্মীনাথ ককাৰ এটা সাধু শুনাব লাগিব। হ'ব হ'ব, এতিয়া তোমালোক টোপনি মাৰা গৈ যোৱা, তেতিয়াহে ৰাতি মই তোমালোকক সাধু শুনাম। আৰু শুনা, যদি সাধুটো মোবাইলত চাই ভালে পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, আছামিজ কাহিনী ইউটিউব চেনেল। আইতা, মই চেনেলটো ছাবস্ক্ৰাইব কৰিছোঁৱে, আৰু আপোনালোকেও কৰি লওক এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া সাধু শুনিবলৈ। কি আমি আৰু এতিয়া নেখালোঁ, খেলিলে নহ'লে গধূলি টোপনি লাগিব। টোপনি লাগিলে আকৌ আমি আইতাৰ পৰা সাধু শুনিবই নোৱাৰিম। অঁ ৰাজু, তুমি ঠিকেই কৈছা। আমি এতিয়া টোপনি মাৰিম, গধূলি আমি সাধু শুনিম আইতাৰ পৰা। কি যে মজা লাগিব। এতিয়া কথা কৈয়ে থাকিবা নে যাবাও ঘৰলৈ? বোপা মাহঁতে যদি ভিডিঅ'টো চাই আছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু এটা ধুনীয়া কমেণ্ট কৰি ভিডিঅ'টো লাইক কৰি দিবা।